ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 7 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি ৰাতি 10:16 পৰ্যন্ত। তাৰপিছত শুক্লা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব মঙ্গলবাৰে মধ্যৰাতি 1:08 পৰ্যন্ত। তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি এক পদদোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:17 পৰা 10:06 পৰ্যন্ত, আকৌ 10:31 পৰা 11:48 পৰ্যন্ত, আকৌ 12:58 পৰা 1:12 পৰ্যন্ত, আকৌ 2:35 পৰা 3:58 পৰ্যন্ত, আকৌ 4:16 পৰা 6:40 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:40 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ সন্তানৰ লগত জড়িত কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰি তুলিব। গতিকে তেওঁলোকৰ বিষয়ে আপুনি অলপ গুৰুত্ব দিয়ক। তেওঁলোকৰ যদি কিবা সমস্যা চলি আছে তথাপিও তেওঁলোকক সমাধান কৰি দিয়াত আপুনি জোৰ দিয়ক, যাতে তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হয় আৰু নতুন সফলতা তেওঁলোকে লাভ কৰিব পাৰে, যাৰ ফলত আপুনিও গৌৰৱবোধ কৰিব পাৰিব। সেইবাবে আপোনাৰ সন্তানক বৰ্তমান সময়ত বিশেষভাৱে গুৰুত্ব দিবলৈ যত্ন কৰক। আজি আপোনাৰ যিকোনো চিন্তাৰ সমাধান পাব আৰু লগতে ব্যক্তিগত কামতো আপুনি মনোনিৱেশ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও দেখা গৈছে। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ পৰাও আপুনি আজি ভাল সহায় পাব আৰু আপোনাৰ এইবোৰ ক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা আজি বৃদ্ধি পাবলৈ গৈ আছে। গতিকে দৈনন্দিন জীৱনত নতুন কিবা এটা কৰাৰ আজি অনুভৱ কৰিব পাৰিব আৰু আগবাঢ়ি যাবলৈ আপুনি আজি সফল হ'ব। নিজৰ ব্যক্তিত্ব উন্নত কৰিবলৈ আজি আত্মনিৰীক্ষণৰো প্ৰয়োজনীয়তা থাকিব। গতিকে কিছু সময় আপুনি আত্মনিৰীক্ষণত কটাওক। ইয়াৰ দ্বাৰা আপুনি বহুতো প্ৰশ্নৰ উত্তৰ আজি লাভ কৰিব পাৰিব। বৰ্তমান সময়ত আপোনাৰ খং আৰু ইগ'ৰ ফলত পৰিৱেশ বিনষ্ট কৰিব পাৰে। গতিকে এইবোৰৰ ওপৰত আপুনি অলপ নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব আৰু নিজৰ ওপৰত বেছি দায়িত্ব আজি নল'ব, নহ'লে আপোনাৰ অত্যাধিক কষ্টৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। সেইবাবে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব, যাতে কোনো ধৰণৰ আপোনাৰ অৱনতি নঘটে। ব্যৱসায়িক কামত আজি শৃংখলা ৰাখিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আপুনি আজি লাভ কৰাৰ সক্ষম হ'ব। ফোনযোগে বা কোনো সভাত আপুনি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভাল কথা বতৰা পাতিব, যিটো আপোনাৰ লাভজনক বুলিও প্ৰমাণিত হ'ব। কৰ্মচাৰীসকলৰ সৈতে আপুনি ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে আপোনাৰ ব্যৱসায়িক যি পৰিকল্পনা আছে সেইবোৰ আপুনি তেওঁলোকক বুজাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা তেওঁলোকক পৰামৰ্শ দিবলৈ সক্ষম হ'ব আৰু লগতে তেওঁলোকে আপোনাৰ ব্যৱসায়িক উন্নতিত তেওঁলোকে সহযোগিতাও আগবঢ়াব পাৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সহায়ত নিজৰ লক্ষ্যত উপনীত হোৱাত আজি তেওঁলোকৰ বাবে সহজ হ'ব। গতিকে আপোনাৰ সহকৰ্মীসকলৰ লগত আপুনি ভাল সম্পৰ্ক সদায় বজাই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে তেওঁলোকেও আপোনাক সহায় কৰি ভাল পাব আৰু লগতে আপুনিও তেওঁলোকক সহায় কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ আজি অনুশাসিত আৰু সুখদায়ক হ'ব। ইয়াৰ ফলত আপুনি আজি যিবোৰ ক্ষেত্ৰত ঘৰৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব সেইবোৰতে আপুনি উন্নতি দেখা পাব। ঘৰৰ ৰক্ষণাবেক্ষণ বা মেৰামতিৰ ক্ষেত্ৰত আজি অলপ খৰচ হ'ব পাৰে। গতিকে এইবোৰ সকলো সদস্যৰ সহযোগিতাত যদি আপোনালোকে কৰে তেনেহ'লে দেখিব আপুনি আজি ঘৰৰ ক্ষেত্ৰত সুখদায়ক সময় পাৰ কৰিব পাৰিছে আৰু সকলো সদস্য ইয়াৰ ফলত আনন্দিত হ'ব। গতিকে ঘৰতে যদি কিবা এটা কৰাৰ আপুনি চিন্তা চৰ্চা কৰিছে তেনেহ'লে পৰিয়ালৰ সকলোকে ইয়াত জড়িত কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু পাৰস্পৰিক সম্বন্ধতো মধুৰতা বৃদ্ধি পাব। লগতে আজি ঘৰত অলপ সাৱধানো হ'ব লাগিব, কাৰণ আপোনালোকৰ ঘৰত আজি কনিষ্ঠসকলৰ প্ৰভাৱত আজি ঘৰত কিবা এটা বিসংগতিৰো সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকক বুজোৱাৰ দায়িত্ব আপোনাৰ থাকিব। গতিকে ঘৰখন যাতে ভাল হৈ থাকে তাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনালোকৰ ইয়াৰ ফলত
সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে দুয়োজনে সুসংগঠিত হৈ চলিব, ইজনে সিজনক আপোনালোকে বিশ্বাস কৰিব আৰু লগতে আপোনালোকে সৎ হৈ চলিবলৈ চেষ্টা কৰিব। বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু এলাহ আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বিপণন আৰু সংবাদ মাধ্যমৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ কামবোৰ আজি অগ্ৰগতি দেখা পাব। পৰিয়ালৰ বাবে কিছু পৰিকল্পনা কৰিলে আজি আপোনাৰ পৰিকল্পনাবোৰ অতি ভাল বুলি প্ৰমাণিত হ'ব। গতিকে পৰিয়ালৰ সৈতে একেলগে বহি আপোনালোকে যিকোনো ধৰণৰ পৰিকল্পনাত আপোনালোকে আলোচনা কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল ফলাফলো ওলাই আহিব। আজি আপোনালোকৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে আনন্দৰ দিন হ'ব। গতিকে আজি আপুনি পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে ভালদৰে সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ব্যক্তিগত কামৰ লগতে সামাজিক কামৰ প্ৰতিও আজি মনোযোগ দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ সমাজৰ ক্ষেত্ৰখনত যদি জড়িত হয় তেনেহ'লে আপোনাৰ বাবে সন্মান বৃদ্ধি পোৱা দেখা যাব, লগতে আপোনাৰ জনসংযোগো বৃদ্ধি পাব। আজি আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কিছু গাফিলতিৰ বাবে আপোনাৰ জ্যেষ্ঠসকলৰ অসন্তুষ্টিৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপুনি ভালদৰে কামবোৰ কৰিবলৈ যত্ন কৰক আৰু ইজনে সিজনক সহায় কৰিবলৈ শিকক। ইয়াৰ দ্বাৰাহে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হ'ব। আৰু আপোনাৰ চৌপাশৰ পৰিৱেশত ভাল সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ চৌপাশৰ সৈতে যদি আপুনি ভাল সম্বন্ধ বজাই নাৰাখে তেনেহ'লে আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব আৰু সমাজতো আপোনালোকৰ কিছু নেতিবাচক প্ৰভাৱ থাকিব। আজি আপুনি বেছিকৈ ঘূৰা ফুৰাৰ পৰা বিৰত থাকক। কেৱল মাত্ৰ আপোনাৰ নিজৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰৰ সংক্ৰান্ততহে আপুনি বেছিকৈ ভ্ৰমণ কৰিবলৈ আজি যত্ন কৰিব, অন্যথা আপোনাৰ অলাগতিয়াল কাৰ্যকলাপত জড়িত নহ'ব। যিকোনো ব্যৱসায়িক বিনিয়োগ কৰাৰ আগতে আজি আপোনাৰ আৰ্থিক অৱস্থাৰো যত্ন ল'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে মনোযোগ নিদিয়ে তেনেহ'লে আপোনাৰ প্ৰতিদ্বন্দ্বীসকল আপোনাতকৈ আগবাঢ়িব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত কোনবোৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা হৈছে পৰিৱৰ্তনৰ সেইবোৰ আপুনি চেষ্টা কৰক পৰিকল্পনা কৰি উলিয়াবলৈ, আৰু লগতে কৰ্মচাৰীসকলৰ সৈতে আগবাঢ়িবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা দিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বিষয়ে সজাগ হোৱাটো প্ৰয়োজনীয়তা থাকিব আৰু হয়তো অতি সোনকালে তেওঁলোকে কিছু ভাল খবৰো পাব। গতিকে আজি আপোনালোকে নিজৰ কেৰিয়াৰৰ বিষয়ে অলপ ভালদৰে আগবাঢ়ক আৰু লগতে আপোনালোকে নিজৰ ক্ষেত্ৰত অলপ তথ্য সংগ্ৰহ কৰি চলিলে আজিৰ দিনটো আপোনালোকৰ বাবে সুযোগৰ দিন হ'ব। চাকৰিৰ ক্ষেত্ৰত আজি নিয়োজিত লোকসকলে আজি নিজৰ প্ৰজেক্টবোৰ সম্পূৰ্ণ কৰি তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা সমৰ্থনো লাভ কৰাত তেওঁলোকে সফল হ'ব। ইয়াৰ জৰিয়তে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। পৰিয়ালৰ সদস্যৰ মাজত আজি ভাল সমন্বয় থাকিব আৰু আপোনালোকে পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰি সকলোকে আনন্দিত কৰিব পাৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক যাতে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি ভাল হৈ থাকে। আজি আপোনালোকৰ পৰিয়ালত অতিথিৰ আগমনৰ ফলত আপোনালোকৰ সকলোৱে সদস্য আজি তেওঁলোকৰ সৈতে আনন্দ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ লগত হোৱা আলোচনাই আপোনাক আগুৱাই লৈ যোৱাত সহায়ো কৰিব। গতিকে আপোনালোকৰ সদস্যসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকে মিলাপ্ৰীতিৰ ভাৱ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ বিষয়ত আজি অপ্ৰয়োজনীয় কথাবোৰ একেবাৰে আপোনালোকে প্ৰকাশ নকৰিব, নহ'লে আপোনালোকৰ সম্পৰ্কত ইয়াৰ প্ৰভাৱ পৰিব আৰু লগতে আপোনালোকৰ সম্পৰ্কত কিছু বিসংগতিও দেখা গৈছে। গতিকে বৰ্তমান সময়ত আপোনাৰ প্ৰেমৰ সম্পৰ্কত সুসংগঠিত হৈ চলিবলৈ চেষ্টা কৰক, যাতে আপোনালোকে ইজনে সিজনৰ সৈতে ভালদৰে চলিবলৈ সক্ষম হয় আৰু আপুনি ভালদৰে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিব পাৰে। অত্যাধিক কাম আৰু মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু পেটৰ সমস্যাৰ দৰে অৱস্থা হ'ব পাৰে। গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আজি একেবাৰে অসাৱধান নহ'ব। আপুনি স্বাস্থ্যৰ প্ৰতিটো বিষয়ত আপুনি গুৰুত্ব দিব লাগিব। বিশেষকৈ আপুনি স্বাস্থ্য কোনো কাৰণতে যাতে দুৰ্বলতা অনুভৱ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে আপোনাৰ কৰ্মক্ষমতাটো ইয়াৰ প্ৰভাৱ পৰিব। সেইবাবে স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখক আৰু মানি চলক। ইয়াৰ ফলত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সতেজতা অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি বহুতো কামত সংঘটিত কৰাত মনোনিৱেশ কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ ভাগৰ আৰু ব্যস্ত ৰুটিনৰ পৰা সকাহ পাব। ঘৰতে আজি শুভ কামৰ আৰম্ভ কৰাৰ পৰিকল্পনা আজি আপোনালোকৰ বাবে সুখদায়ক হ'ব। এই সময়ত আপুনি তেওঁলোকৰ সৈতে একেলগে মিলাপ্ৰীতিৰ ভাৱ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব।
আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে আজি এক উত্তম সময়। গতিকে আজি সুযোগো পাব আপোনাৰ সামৰ্থ্য বিকাশ কৰিবলৈ। গতিকে যিখিনি সুযোগ পাব সেইবোৰ আপুনি ভালদৰে সদ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। দুপৰীয়াৰ পিছত পৰিস্থিতি অলপ কঠিন হ'ব পাৰে। গতিকে এইখিনি সময় আপুনি অলপ সুসংগঠিত হৈ চলিবলৈ চেষ্টা কৰিব। চলি থকা কামত যদি বাধাৰো সৃষ্টি হয় তেনেহ'লে আপুনি ভয় নকৰিব, আগুৱাই যাবলৈ চেষ্টা কৰিব। কোনোবা অচিনাকি ব্যক্তিৰ সৈতে আপুনি যোগাযোগ নৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব, নহ'লে আপোনাৰ কামত ইয়াৰ প্ৰভাৱ পৰিব। আৰু ঋণৰ লগত জড়িত কোনো ধৰণৰ লেনদেন আজি নকৰাটোৱে ভাল, কাৰণ আজি ঋণ ল'লে বা কাৰোবাক দিলে সেইবোৰ ঘূৰাই পোৱাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ সৰ্বোচ্চ প্ৰচেষ্টাই অতি সোনকালে উন্নত পৰিস্থিতিৰ সৃষ্টি কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি কৰ্মচাৰীসকলৰ পৰাও ভাল সমৰ্থন লাভ কৰিব। সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে পৰিচালনা কৰিবলৈ আজি চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সামগ্ৰীৰ মানদণ্ড উন্নত কৰিবলৈও চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব আৰু লগতে আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি চাকৰিত অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ কৰ্ম বোজা বৃদ্ধি পাব পাৰে। সেইবাবে আজি আপুনি কাৰোবাৰ সহায় ল'লে আপোনাৰ কৰ্মচাপ কমিব আৰু লগতে আপুনি অতি সোনকালে কামবোৰ সমাপ্ত কৰিবলৈ সক্ষম হ'ব। পাৰস্পৰিক আলোচনাৰ জৰিয়তে আপোনাৰ পাৰিবাৰিক সমস্যাবোৰ আজি সমাধান কৰিবলৈ যত্ন কৰক, কাৰণ ইয়াৰ দ্বাৰা আপুনি নিশ্চিতভাৱে সমাধান পোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক। পাৰিবাৰিক দিশত যদি কিবা বিসংগতিৰ সৃষ্টি হৈছে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ সমস্যা ল'ব নালাগে বা কোনো ধৰণৰ মানসিক চাপ ল'ব নালাগে, কাৰণ সকলো সদস্য একত্ৰিত হৈ যদি মিলাপ্ৰীতিৰে আপোনালোকে সমাধান কৰি লয় তেনেহ'লে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকৰ পাৰিবাৰিক দিশত শুভ ইংগিতৰো অনুভৱ কৰিব পৰা গৈছে বৰ্তমান সময়ত। গতিকে এইখিনি সময়ত আপুনি ধৈৰ্য ধৰক, বাকীখিনি সময় আপোনালোকৰ অনুকূল হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে ইজনে সিজনৰ প্ৰতি ভাল ভাৱ ৰাখিবলৈ সক্ষম হ'ব। বিপদজনক কামৰ প্ৰতি আজি একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব। লগতে আপুনি গাড়ীখন আজি সাৱধানে চলাবলৈ চেষ্টা কৰক, অন্যথা আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজি আপোনালোকৰ কোনো অসাৱধানতা গ্ৰহণ নকৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আজি আপোনালোকে বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ স্বাস্থ্যত অৱনতি ঘটিব পাৰে। সেইবাবে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়ক আৰু লগতে যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ প্ৰয়োজন হয় সেইবোৰ আপোনালোকে সামগ্ৰী গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। ইয়াৰ ফলত আপোনাৰ আজি কৰ্মক্ষমতাও বৃদ্ধি পাব আৰু লগতে আপোনাৰ আজি মানসিকভাৱে সুখী অনুভৱো কৰিব পাৰিব। ইয়াৰ লগতে কিছুমান পুৰণি মতানৈক্য আজি সমাধান হ'বলৈ গৈ আছে আপোনাৰ আত্মীয়ৰ সৈতে। ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। সন্তানৰ লগত জড়িত কোনো সমস্যাৰ আজি সমাধান পালে সন্তানসকলে আজি আত্মবিশ্বাসী অনুভৱ কৰিব। গতিকে আজি সন্তানৰ সৈতে আপোনালোকে কিছু সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে দুয়োটা ক্ষেত্ৰতে এক ভাল সময় কটাব পাৰিব। কোনো আকাংক্ষিত কাম নকৰিলে আজি খং উঠিব পাৰে। গতিকে আপুনি আজি খং নিয়ন্ত্ৰণ কৰি চলি আপোনাৰ নিজৰ কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰক। কোনো ধৰণৰ খৰখেদা বা অত্যাধিক আত্মবিশ্বাসী হৈ নপৰিব, নহ'লে কামবোৰ নষ্ট হ'ব পাৰে। গতিকে ধৈৰ্য সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সফলতা নিশ্চিত পাব। বৰ্তমান সময়ত যুৱক যুৱতীসকলে তেওঁলোকৰ কামত মনোনিৱেশ কৰিব লাগিব, কাৰণ আজি তেওঁলোকৰ এক গুৰুত্বপূৰ্ণ প্ৰজেক্টত তেওঁলোকে কাম কৰিব লগা হ'ব পাৰে। তেওঁলোকে এই ভাল সুযোগ পাব। গতিকে তেওঁলোকে নিজৰ কামবোৰ যদি ভালদৰে সুচাৰুৰূপে কৰিব পাৰে তেনেহ'লে তেওঁলোকৰ সন্মান বৃদ্ধি পাব আৰু ভৱিষ্যতে তেওঁলোকৰ উন্নতিও দেখা গৈছে। ব্যৱসায়ত আজি কিছু প্ৰত্যাহ্বান আহিব, কিন্তু আপুনি কোনো ধৰণৰ ভয় নকৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। দেখিব যে আপোনাৰ পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিছে। মানুহৰ সৈতে আজি প্ৰত্যক্ষ সংস্পৰ্শৰ লগত জড়িত কামবোৰত অধিক গুৰুত্ব দিব, কাৰণ বৰ্তমান সময়ত আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছে। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপুনি নতুন কামৰ ক্ষেত্ৰত অলপ সতৰ্ক হওক আৰু সেইমতে আগবাঢ়ক। সকলো তথ্য পাতি লৈ পেলাই আগবাঢ়িলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল লাভ কৰিবলৈ সক্ষম হ'ব।
পৰিয়ালৰ সদস্যৰ মাজত আজি ভাল সমন্বয় ৰক্ষা কৰিবলৈ অলপ জটিল হ'ব পাৰে, গতিকে সকলোকে আপুনি সমন্বয় বজাই ৰাখিবলৈ অলপ ভালদৰে আগবঢ়াই লৈ যাব লাগিব। এই চেষ্টা আপুনি অব্যাহত ৰাখক আৰু লগতে আপোনাৰ জ্যেষ্ঠসকলকো এই ক্ষেত্ৰত অৱগত কৰক যাতে সকলোকে ভালদৰে আগবঢ়াই লৈ যাব পাৰে। এনে কৰিলেহে আপোনাৰ কঠিন সময়ত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মধুৰতাপূৰ্ণ কৰিব পাৰিব, নহ'লে আপোনাৰ ঘৰখন নেতিবাচক হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মানহানিৰ কাৰণ হ'ব পাৰে, গতিকে আপোনাৰ ৰাজহুৱা স্থানত অলপ সতৰ্ক হৈ চলিব যাতে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখা নিদিয়ে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ প্ৰতি কিছু চিন্তা থাকিব, কাৰণ তেওঁলোকৰ বৰ্তমান সময়ত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে এই সময়ত আপোনালোকে অসাৱধান হোৱাটো উচিত নহ'ব। তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে নিজৰ যি সমস্যা আছে সেইবোৰৰ প্ৰতি আপুনি সতৰ্ক হৈ চলিব যাতে পুৰণি সমস্যাবোৰ পুনৰ উদ্ভৱ নহয়। তাৰ বাবে আপুনি স্বাস্থ্যৰ প্ৰতি যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক যাতে আপোনালোকে ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে আৰু আপোনালোকৰ স্বাস্থ্য ভালদৰে ৰাখিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু স্বভাৱত ইতিবাচকতাও দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ভাল গ্ৰহৰ অৱস্থান গঢ় লৈ উঠিছে, গতিকে মাত্ৰ আপোনাৰ সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ যত্ন কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'ব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি বহুত চেষ্টা কৰিব লাগিব, গতিকে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ হ'লে বৰ্তমান সময়ত ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব লাগিব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হ'ব পাৰে, গতিকে চলি থকা যিবোৰ কাম আছে সেইবোৰত আপুনি বিশেষভাৱে গুৰুত্ব দি চলক আৰু আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ কামৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। টকাৰ লগত জড়িত আজি কিবা লেনদেনৰ সময়ত আজি অলপ সাৱধান হ'ব লাগিব, নহ'লে আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে বিভাজন হোৱাৰ সম্ভাৱনা আছে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। এনে পৰিস্থিতিত আপুনি মানুহৰ লগত ভালদৰে মোকাবিলা কৰিব লাগিব, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি ভালদৰে কথা বতৰা ৰাখিব লাগিব, কোনো ধৰণৰ নেতিবাচক শব্দ প্ৰয়োগ নকৰিব যাতে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটে। ব্যৱসায়িক কামত আজি কিছু উত্থান পতন দেখিবলৈ সক্ষম হ'ব, গতিকে এই সময়ত কিছুমান আপুনি কাম কৰিব লাগিব যাৰ ফলত আপুনি এইবোৰ পৰিস্থিতিৰ পৰা ওলাব পাৰিব, গতিকে ধৈৰ্য সহকাৰে আৰু শান্তিৰে ব্যৱস্থাবোৰ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰিবলৈ যত্ন কৰক। আমদানি ৰপ্তানি কামত আজি বিত্তৰ সৈতে জড়িত কোনো ধৰণৰ কামত অৱহেলা নকৰিব, নহ'লে আপোনাৰ এই ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকিব, গতিকে প্ৰতিটো ক্ষেত্ৰতে আপুনি সাৱধান হৈ চলক যাতে আপোনালোকৰ কোনো ধৰণৰ এনে পৰিস্থিতিৰ উদ্ভৱ নহয়। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায় আৰু পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব, গতিকে কিবা কামত যদি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তা বোধ কৰে তেনেহ'লে তেওঁলোকৰ সৈতে আপুনি ভাল কথোপকথনেৰে আপুনি তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক আৰু আপোনাৰ কামত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিবলৈ তেওঁলোকক অনুৰোধ কৰক। ইয়াৰ জৰিয়তে তেওঁলোকে আপোনাৰ কামত সহায় কৰিব আৰু কামবোৰ আপোনাৰ অতি সোনকালে সমাপ্ত কৰিবলৈ সক্ষম হ'ব আৰু এনে কৰিলে আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তি বিৰাজ কৰিব, গতিকে সকলোৰে সৈতে আপুনি মিলিজুলি থাকিবলৈ যত্ন কৰক যাতে আপোনালোকৰ কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব, কিন্তু তথাপিও আপোনালোকে অলপ সতৰ্ক হৈ চলিব লাগিব, কাৰণ আজি আপোনালোকৰ উত্তেজনাৰ পৰিৱেশৰ দৰে সৃষ্টি হৈছে, গতিকে কথা বতৰা অলপ কওঁতে কোমলতা বজাই ৰাখিব। কোনো ধৰণৰ এনে শব্দ প্ৰয়োগ নকৰিব যাৰ ফলত আপোনালোকৰ সন্মান হানি হয় বা তেওঁলোকৰ সন্মান হানি হয়, গতিকে সংগীয়ে আপোনালোকৰ লগত ভালদৰে থাকিবলৈ চেষ্টা কৰক আৰু সম্পৰ্কত যাতে ইতিবাচকতা থাকে তাৰ প্ৰতি যত্ন ল'ব। আজি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক চিন্তাধাৰা ৰাখিলে আপুনি মানসিক শান্তি আৰু শিথিলতা লাভ কৰিব, ইয়াৰ ফলত আপোনাৰ শাৰীৰিক ক্ষেত্ৰতো সুস্থ হৈ থকা অনুভৱ কৰিব, গতিকে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিয়াল আৰু বিত্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে আপুনি ভাল ফলাফল পাব আৰু লগতে নিজৰ পচন্দৰ কামবোৰ কৰি আজি সুখৰ সময় কটাব পাৰিব, গতিকে এটা পৰিকল্পিতভাৱে আপুনি আগবাঢ়িব চেষ্টা কৰক। সম্পূৰ্ণ মনোযোগেৰে আপুনি আগবাঢ়িলে আপোনাৰ কামবোৰ কৰি আজি সুখী অনুভৱ কৰিব আৰু নিজৰ পচন্দৰ মতে যদি কামবোৰ কৰে বা নিজৰ পচন্দৰ কামবোৰত যদি জড়িত হয় তেনেহ'লে আপুনি আজি
নিজৰ মাজতে সতেজতা অনুভৱো কৰিব। গতিকে সেইদৰে যদি আপোনাৰ কৰ্মব্যস্ততা ৰাখে বা কৰ্ম পদ্ধতি ৰাখে, তেনেহ'লে আপুনি অতি সোনকালে সেইবোৰত সফলো হ'ব। বৰ্তমান সময়ত আপুনি কোনো ধৰণৰ ৰিস্ক নল'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। গতিকে আপুনি আজি কোনো ধৰণৰ ৰিস্কি কামত জড়িত নহ'ব আৰু আৰামৰ লগত জড়িত যিকোনো কামত আপুনি আজি লিপ্ত নহ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ অসাৰ বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে আৰু বৰ্ধিত পৰিয়ালৰ দায়িত্বৰ বাবে আজি আপুনি ব্যস্ত হৈ পৰিব, যিবোৰ আপুনি কাম কৰি সুখী অনুভৱ কৰিব। গতিকে পৰিয়ালৰ যিবোৰ দায়িত্ব আছে সেইবোৰ আপুনি ভালদৰে পালন কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত কিছু আজি প্ৰত্যাহ্বান আহিব, আপোনাৰ কাম কৰাৰ ধৰণত পৰিৱৰ্তন অনাৰ কথা ভাবক। লগতে আপুনি ইয়াৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব, কেনেদৰে আপুনি সফলতা অৰ্জন কৰিব, সেই প্ৰতিও আপুনি ভাবিব লাগিব। ইয়াৰ দ্বাৰা আপুনি নিশ্চিতভাৱে এটা উপায় বিচাৰি পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকৰ বৰ্তমান সময়ত অলপ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে কিবা এটা ভুলৰ বাবে আপোনাৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপুনি সিহঁতৰ কাৰ্যকলাপৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব, যাতে কোনো ধৰণৰ আপোনালোকৰ ব্যৱসায়িক লোকচান নহয়। আৰু লগতে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতিটো কাৰ্যকলাপৰ প্ৰতি আপুনি গুৰুত্ব দিব, কাৰণ তেওঁলোকে আজি আপোনাৰ কামবোৰ নষ্ট কৰিব পাৰে বা আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। গতিকে আপুনি যদি এই সকলো ক্ষেত্ৰত সতৰ্ক হৈ চলে, তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে। নিয়োজিত লোকসকলে আজি কাৰ্যালয়ৰ এটা প্ৰজেক্ট সম্পূৰ্ণ কৰিবলৈ হ'লে তেওঁলোকে সহকৰ্মীৰ সহায় ল'ব লাগিব, আৰু তেওঁলোকে যদি এনেদৰে সহায় লৈ আগবাঢ়ে, তেনেহ'লে কামবোৰ কৰি অতি সোনকালে তেওঁলোকে সুখী অনুভৱ কৰিব পাৰিব। আৰু লগতে তেওঁলোকৰ উচ্চ বিষয়ৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ কামবোৰতো ইতিবাচকতা অনুভৱ কৰিব পাৰিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আৱেগিক সমৰ্থন আপোনাৰ কৰ্মক্ষমতাত নতুন শক্তি প্ৰদান কৰিব। গতিকে তেওঁলোকৰ পৰা আপুনি সমৰ্থন লাভ কৰিবলৈ হ'লে কোনো ধৰণৰ দ্বিধাবোধ নকৰিব, তেওঁলোকক অৱগত কৰিব কেনেকুৱা ধৰণৰ আপোনালোকৰ সমৰ্থনৰ প্ৰয়োজন হৈছে। তেতিয়াহ'লে তেওঁলোকে উচিতভাৱে তেওঁলোকে আপোনাৰ সমৰ্থন আগবঢ়াব। আপোনাৰ এই ক্ষেত্ৰত পৰিয়ালৰ ক্ষেত্ৰত আপুনি সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক, তেওঁলোকৰ সুখৰ সৈতে সুখী হ'বলৈ যত্ন কৰক, আৰু পৰিয়ালত যদি কিবা নেতিবাচক পৰিৱেশৰো সৃষ্টি হয়, তেনেহ'লে আপুনি সেইবোৰ ভালদৰে সিদ্ধান্ত লৈ আপুনি আগবাঢ়িলে সেইবোৰতো সফলতা অৰ্জন কৰিব পাৰিব। আজি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ হ'লে আপোনালোকৰ মানসিকভাৱে সুখী অনুভৱ কৰিব। গতিকে কোনো ধৰণৰ মানসিক চিন্তা নল'ব আজিৰ দিনটোত, আপুনি আগুৱাই যাওক, আপুনি নিজৰ ইতিবাচক শক্তি ব্যৱহাৰ কৰি চলক, দেখিব আপোনাৰ কোনো ধৰণৰ বাধাও দেখা নিদিয়ে। আজি আপোনাৰ কাহ চৰ্দিৰ দৰে সামান্য সমস্যাৰ প্ৰতি যত্ন লওক আৰু সঠিক চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ জৰিয়তে আপুনি শাৰীৰিক ক্ষেত্ৰত সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতিও আজি আপুনি যত্ন ল'ব লাগিব, তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে তেওঁলোকে সুস্থ অনুভৱ কৰিব পাৰিব। আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দৈনন্দিন ৰুটিন শুধৰণি কৰিলে আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব, আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ কাম কাজবোৰো সুসংগঠিত কৰিব পাৰিব। অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ স্থাপন কৰক আজি, ইয়াৰ ফলত আপুনি নতুন তথ্য লাভ কৰিব পাৰিব। আৰু আপুনি আজি কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে, তেনেহ'লে এই পৰিকল্পনা আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব, আৰু আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় খৰচ বৃদ্ধিয়ে আজি আপোনাৰ আমনি কৰিব পাৰে, গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। কোনো কাৰণতে যাতে মনত আপুনি ভয় আৰু সন্দেহৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব, যিবোৰ আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। নিজৰ আচৰণৰ বিষয়ে আপুনি চিন্তা কৰাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব। লগতে আপোনাৰ নিশ্চিতভাৱে কোনো আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটাব যত্ন কৰিব। ব্যৱসায়ত কাম কৰাৰ সঠিক পদ্ধতি আজি বজাই ৰাখক, লগতে আপোনাৰ কৰ্মচাৰীসকলকো এই পদ্ধতি মতে চলিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ আভ্যন্তৰীণ ব্যৱস্থা উন্নত হ'ব, আৰু লগতে আপুনি আগুৱাই যাবলৈ সফল হ'ব। চাকৰি ক্ষেত্ৰত আজি আপুনি চুক্তি আদি পোৱাৰ সময়ত ভালদৰে আপুনি নিৰীক্ষণ কৰিব লাগিব, আৰু কাগজ পাতিবোৰ ভালদৰে পৰীক্ষা কৰিহে আপুনি চহী কৰিব, নহ'লে আপোনালোকৰ এই ক্ষেত্ৰত প্ৰতাৰণা হোৱাৰো আজি সম্ভাৱনা থাকিব। কিবা ভুল হ'লে আপোনালোকৰ লোকচান হ'ব। চাকৰি সম্পৰ্কীয় যিকোনো পৰীক্ষাত আজি যুৱক যুৱতীসকলে তেওঁলোকে আকাংক্ষিত ফলাফল পাব পাৰিব। তেওঁলোকৰ বাবে অতি সোনকালে সুখবৰে তেওঁলোকক মানসিক শান্তি প্ৰদান কৰিব।
নিয়োজিত লোকসকলে তেওঁলোকৰ উচ্চ বিষয়ৰ কথা মতে তেওঁলোকে চলিব লাগিব। আজি তেওঁলোকৰ মতে তেওঁলোকে কামবোৰ কৰিলে আজি তেওঁলোকে কাৰ্যালয়ত তেওঁলোকে সুফল লাভ কৰিব। পত্নী আৰু পৰিয়ালৰ সৈতে ক'ৰবালৈ আজি যোৱাৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত সকলোৱে আজি সুখী অনুভৱ কৰিব আৰু লগতে আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ হ'লে সকলো সদস্যৰ সৈতে মিলাপ্ৰীতিৰে ৰাখক আৰু লগতে সকলোকে সমানে গুৰুত্ব দিয়ক যাতে কোনো ধৰণৰ আপোনালোকৰ নেতিবাচক প্ৰভাৱ নপৰে আৰু নিজকে সুসংগঠিত আৰু ইতিবাচক কৰি ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱে দেখা নিদিয়ে। গতিকে পৰিয়াল ব্যৱস্থাৰ সৈতে আপুনি ভালদৰে খাপ খুৱাই চলিবলৈ যত্ন কৰক, সকলোকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ যদি সৃষ্টি হয় তেনেহ'লে সকলো সদস্যই এই ক্ষেত্ৰত আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰিব যাতে এইবোৰ আপোনালোকৰ কোনো ধৰণৰ সমস্যা ৰৈ নাযায়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। আজি আপোনাৰ খাদ্য তালিকাত থলুৱা বস্তু ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব কাৰণ বৰ্তমান সময়ত বতৰ পৰিৱৰ্তনৰ বাবে আপোনালোকৰ কাহ চৰ্দিৰ সমস্যা বাঢ়িব পাৰে। সেইবাবে এই খাদ্যবোৰে আপোনালোকক শক্তি প্ৰদান কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম কৰাব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক যাতে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকে আৰু লগতে কোনো ধৰণৰ যাতে আপোনালোকৰ বিসংগতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি কিছুমান প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু তেওঁলোকৰ সৈতে আপুনি সংগ লাভ কৰিলে আপুনি বহু ধৰণৰ সকাহ পাব। যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে তেনেহ'লে ইয়াৰ ভাল ফল আজি লাভ কৰিব। গতিকে আপুনি আজি এইবোৰ কামত গুৰুত্ব সহকাৰে লওক আৰু নিজকে সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰিব। লগতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পালে আজি আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। মনত ৰাখিব যে খৰখেদাকে কোনো সিদ্ধান্ত আজি গ্ৰহণ নকৰিব, নহ'লে সৰু গাফিলতি আজি ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়ভাৱে ল'ব। ইয়াৰ ফলত আপোনাৰ কোনো কামতে নেতিবাচক প্ৰভাৱ নাথাকিব আৰু পৰিৱৰ্তনৰ লগত জড়িত যিকোনো পৰিকল্পনা আজি পিছুৱাই দিয়াটোৱেই ভাল হ'ব কাৰণ বৰ্তমান সময়ত আপুনি এই ক্ষেত্ৰত যদি আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব। ব্যৱসায়িক কামৰ বাবে সময় বৰ বেছি এটা ভাল নহয়। গতিকে কৰ্মক্ষেত্ৰত কোনো সমস্যা হ'লে আপুনি নিজকে সুসংগঠিত কৰি ৰাখি আগবাঢ়িব। লগতে আপোনাৰ কৰ্মচাৰীসকলকো এই ক্ষেত্ৰত অৱগত কৰিব যাতে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ধৰণৰ সমস্যা হ'লে দুয়োজনে একেলগে আগবাঢ়িব পাৰে। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক যিবোৰ সমাধান অতি সোনকালে লাভ কৰিব আৰু লগতে কোনো ধৰণৰ অবৈধ কামত আজি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক নল'ব। আজি কোনো ধৰণৰ ক্ষিপ্ৰ লাভৰ আশা নকৰিব, নহ'লে আপোনাৰ ওপৰত তদন্ত আদি হোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে আজি তেওঁলোকে সুসংগঠিত হৈ আগবাঢ়িলে তেওঁলোকে সুফল লাভ কৰিব আৰু বিষয়ৰ সৈতে তেওঁলোকে এক গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হৈ তেওঁলোকে ভৱিষ্যত পৰিকল্পনা কৰিব পাৰিব। সেইবাবে আজি আপোনালোকৰ কাৰ্যালয় পৰিৱেশ ভাল কৰি ৰাখিবলৈ আপোনাৰ ওপৰত দায়িত্ব থাকিব। গতিকে আপুনি ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। বয়োজ্যেষ্ঠসকলৰ দিশা পৰামৰ্শ আৰু আশীৰ্বাদৰ ঘৰখনৰ পৰিৱেশ ভাল হৈ থাকিব আৰু আপোনালোকে ঘৰখন ইতিবাচক কৰি ৰাখিবলৈ হ'লেও আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগিব। কোনো কাৰণতে যাতে ঘৰৰ পৰিৱেশ নেতিবাচক নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু বাহিৰা মানুহক একেবাৰে আপোনালোকে বিশ্বাসত নল'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ নেতিবাচক হ'ব পাৰে। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে সুখদায়ক সময় কটাবলৈ হ'লে ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰক আৰু আপোনালোকৰ মাজত কোনো ধৰণৰ যাতে ভুল বুজাবুজি সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব কাৰণ ভুল বুজাবুজি সৃষ্টি হ'লে আপোনালোকৰ সম্পৰ্কত সমস্যা আহিব পাৰে। গতিকে ইজনে সিজনে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰক, তাৰ ফলত আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু কিছুমান ব্যক্তিগত কাৰণত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে প্ৰকৃতিৰ সৈতে আপুনি কিছু সময় থাকিবলৈ চেষ্টা কৰক আৰু ধ্যান কৰক। লগতে আপোনাৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে নিয়মীয়াকৈ আপোনালোকে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সতেজতা অনুভৱ কৰিব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনু ৰাশি।
ধনু ৰাশি জাতকৰ আজি আপোনাৰ মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব। গতিকে কিছুদিনৰ পৰা চলি থকা কিছুমান দ্বিধাদ্বন্দ্ব আৰু অস্থিৰতাৰ পৰা আপুনি আজি সকাহ পাব। ইয়াৰ ফলত আপোনাৰ দিনটো আজি সুখদায়ক বুলি প্ৰমাণিত হ'ব। গতিকে আজিৰ দিনটো আপুনি সুখদায়ক কৰি তুলিবলৈ হ'লে আপোনাৰ নিজৰ ওপৰতো নিৰ্ভৰ কৰিব। গতিকে কেনেদৰে আপুনি আগবাঢ়ে সেইটো আপোনাৰ ওপৰতে গোটেইখিনি ন্যস্ত হ'ব। আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটালে আজি মনটো আপোনাৰ ভাল লাগিব আৰু আপুনি আজি এইবোৰ ক্ষেত্ৰত যদি নিজকে সুসংগঠিত কৰি ৰাখে তেনেহ'লে আজি আপোনাৰ আন কামবোৰতো সফলতা লাভ কৰিব পাৰিব। কিছুদিনৰ পৰা ঘনিষ্ঠ আত্মীয়ৰ মাজত চলি থকা অভিযোগবোৰ আপোনাৰ আজি সমাধান পোৱা দেখা যাব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক আজি বজাই ৰাখিব পাৰিব। আৰ্থিক অৱস্থা বৰ্তমানৰ দৰে থাকিব আৰু খৰচ যদিও বৃদ্ধি পায় তথাপিও আপোনালোকে আজি বাজেট অনুসৰি চলিলে কোনো ধৰণৰ অসুবিধা নাথাকে। যদি আপুনি এই সময়ত গাড়ী কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে এতিয়াৰ বাবে পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ঋণ ল'ব লগাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে ঋণ পৰিশোধ কৰাত আপোনাৰ কঠিনতাৰ সন্মুখীন হ'ব লাগিব। গতিকে অনুকূল সময়ৰ বাবে আপুনি অপেক্ষা কৰক। বৰ্তমান সময়খিনি আপুনি ধৈৰ্য্যৰে পাৰ কৰক। ভাগ্যৰ ওপৰত আজি নিৰ্ভৰ কৰাটো আপোনাৰ বাবে উচিত নহ'ব, সেইবাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সফলতা নিশ্চয়কৈ লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো নতুন ধৰণৰ কাম আপুনি আজি কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ বাবে সফলতা অৰ্জন কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে চলি থকা যিকোনো বিবাদৰ সমাধান আজি কৰি লওক, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ সৈতে যদি সম্পৰ্ক বেয়া কৰি ৰাখে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ই বিপদজনক হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে সদায় আপুনি ভাল পৰিৱেশৰ সৃষ্টি কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। কম্পিউটাৰ মিডিয়া আদিৰ লগত জড়িত ব্যৱসায়ত কিছুমান ডাঙৰ সুযোগ পোৱা যাব। গতিকে এই সুযোগবোৰ আপুনি সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকে এক দায়িত্ব লাভ কৰিব। গতিকে সেই দায়িত্ববোৰ তেওঁলোকে ভালদৰে কৰিব পাৰিলে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু উচ্চ বিষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সুখদায়ক হ'ব আৰু ভৱিষ্যতেও তেওঁলোকে তেওঁলোকৰ সন্মান বৃদ্ধি কৰাত সফল হ'ব আৰু পদোন্নতিৰো সম্ভাৱনা থাকিব। আপোনালোকৰ পাৰস্পৰিক পাৰ্থক্যই আজি ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব। ইজনে সিজনৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হোৱাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ নেতিবাচক হ'ব। গতিকে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে এই ক্ষেত্ৰত আজি অলপ গুৰুত্ব দিব লাগিব আৰু সকলো সদস্যকে সুসংগঠিত কৰি ৰখাৰ দায়িত্ব তেওঁলোকৰ ওপৰত থাকিব। গতিকে ঘৰখন আপোনালোকে পুনৰ ভালদৰে ৰাখিবলৈ হ'লে আপোনালোকে সকলো সদস্যৰ সৈতে কথা পাতি আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগিব আৰু সকলোকে একেলগে মিলিত কৰি আপোনালোকে আগবাঢ়ি গ'লে আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। ভাল ব্যৱস্থা আজি বজাই ৰাখক, যাৰ ফলত সকলো সদস্যই যাতে সুখদায়ক সময় পাৰ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা দেখা গৈছে। গতিকে আপোনালোকে আজি মানসিক শান্তি লাভ কৰিব আৰু আপোনালোকে যদি ক'ৰবালৈ যোৱাৰ আজি পৰিকল্পনা কৰে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক সুখদায়ক সময় আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ যিকোনো ধৰণৰ এলাৰ্জি আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপোনালোকৰ খাদ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হওক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ অসুবিধাৰ ফলত আপুনি আজি বিৰক্ত অনুভৱ কৰিব। গতিকে আপুনি আজি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে এনেধৰণৰ অসুবিধাৰ পৰা আপুনি হাত সাৰিবলৈ হ'লে দৈনন্দিনভাৱে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকে সতেজতা অনুভৱ কৰিব আৰু আপুনি সকাহ অনুভৱো কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ সময় দিনটোৰ ঘৰতে কটাব, কাৰণ ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আজি আপুনি গুৰুত্ব দিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু লগতে আপোনালোকে ঘৰত আজি ভাল সময় কটাবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লৈ ল'লে আজি ঘৰৰ সজ্জাৰ কামত আজি আপোনালোকে ধুনীয়া কৰিবলৈ সক্ষম হ'ব। নিজৰ আত্মবিশ্বাস আৰু সামৰ্থ্যৰে আপুনি আন কামবোৰ শেষ কৰিবলৈ আজি যত্ন কৰক। কোনো যদি সমস্যা হয় তেনেহ'লে আপোনালোকে ধৈৰ্য ধৰি আগবাঢ়িবলৈ যত্ন কৰিব, তেতিয়াহে আপুনি সেইবোৰত সফলতা অৰ্জন কৰিব পাৰিব। অচিনাকি মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত নিজৰ মৰ্যাদাৰ কথাও যত্ন ল'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা আছে। গতিকে নিজৰ স্বভাৱত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব, যাৰ পৰিপ্ৰেক্ষিতত আপুনি সকলো ক্ষেত্ৰতে আপুনি ইতিবাচকতা দেখা পাব। কেৱল দেখুৱাবলৈ চিন্তা নকৰাকৈ আপুনি আজি থাকিবলৈ যত্ন কৰিব, কাৰণ দেখুৱাৰ স্বাৰ্থত যদি আপুনি যায় তেনেহ'লে আপোনাৰ খৰচ বৃদ্ধি হ'ব, যাৰ ফলত আপোনাৰ বাজেটতো খেলিমেলিৰ সৃষ্টি হ'ব।
নেতিবাচক কথাবোৰে আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত বুদ্ধিমান আৰু শান্তপূৰ্ণভাৱে কাম কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে ইতিবাচক ফলাফল লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৰ সম্পৰ্কীয় সকলো কাম সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক, কাৰণ নহ'লে পিছত আপোনাৰ ইয়াৰ ফলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনাৰ যিবোৰ ব্যৱসায়িক কাগজ পত্ৰ আছে সেইবোৰ ভালদৰে গুৰুত্ব সহকাৰে লৈ আপুনি সম্পূৰ্ণ কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকে। ব্যৱসায় সম্পৰ্কীয় যিকোনো পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি ভাল সময়, গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে এই ক্ষেত্ৰত আগবাঢ়ক। অতি সোনকালে আপোনালোকে উন্নতি দেখা পাব। নিয়োজিত লোকসকলে আজি মানুহৰ লগত লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ কিছুমান ভুলৰ বাবে আপোনাৰ বিপদ হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে কামবোৰ কৰিবলৈ অলপ সাৱধানে কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ সদস্যৰ মাজত আজি ভাল সমন্বয় থাকিব, গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত আপুনি আজি সুখী হ'ব আৰু সকলো সদস্যকে একত্ৰিত কৰি একেলগে কিবা পৰিকল্পনাত যদি জড়িত কৰিব বিচাৰে তেনেহ'লে এই ক্ষেত্ৰত আপুনি সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু ইয়াৰ ফলাফলো আপোনাৰ ভাল হৈ উঠিব। পৰিয়ালৰ কোনো সদস্যৰ আজি স্বাস্থ্যৰ প্ৰতি আজি যত্ন ল'ব লাগিব। তেওঁলোকৰ উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে তেওঁলোকে সুস্থ আৰু সকাহ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল পৰিৱেশৰো সৃষ্টি হ'ব। আজি আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে মত বিনিময় কৰোঁতে অলপ সাৱধান হ'ব, কাৰণ নহ'লে আপোনাৰ আজি সন্মানহানি হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সংযমতা বজাই ৰাখিবলৈ যত্ন কৰিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব। তেওঁলোকে নিয়মীয়াকৈ চেকআপ আদি কৰাবলৈ চেষ্টা কৰিলে আৰু লগতে নিয়মীয়াকৈ ৰুটিনবোৰ সঠিকভাৱে ৰাখিলে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। সেইবাবে তেওঁলোকে বিশেষ প্ৰচেষ্টা হাতত ল'ব লাগিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈও তেওঁলোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, গতিকে দৈনন্দিন কাম কাজবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰক আৰু লগতে আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰ বা পৰিকল্পনা আছে সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিব। যিকোনো কাম গোপনে কৰিলে আপুনি আশা কৰাতকৈ বেছি সফলতা লাভ কৰিব। সেইবাবে আপুনি আজি শান্ত হৈ কামবোৰ কৰি যাওক। বিত্তৰ লগত জড়িত যিকোনো বিষয়ত আজি অতি সাৱধান হওক, কাৰণ অলপ গাফিলতি হ'লেই আপোনাৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। সেইবাবে আপুনি আজি এইবোৰ ক্ষেত্ৰত অলপ সাৱধানে লেনদেনবোৰ কৰিবলৈ যত্ন কৰিব। আপোনাৰ সন্তানৰ কিবা ভুল গম পালে আজি তেওঁলোকৰ সৈতে আপুনি উত্তেজিত হৈ নপৰিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ এই ভুলবোৰ বা এই অসুবিধাবোৰ আপুনি তেওঁলোকৰ সৈতে শান্তভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু তেওঁলোকেও আগবাঢ়ি যাবলৈ সফল হ'ব। কৰ্মক্ষেত্ৰত আজি ভাল ব্যৱস্থা থাকিব আৰু আপোনাৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে ৰাখিবলৈ যত্ন কৰিব। কাম কৰাৰ ধৰণত কিছুমান পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি পৰিৱৰ্তন কৰিলেহে আপুনি নতুনত্ব দেখা পাব আৰু ইয়াৰ যোগেদি আপোনাৰ নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ অফিচত আজি কাম বৃদ্ধি পাব, গতিকে চৰকাৰী কাম কাজ কৰা লোকসকলৰ হয়তো আজি আন কিবা এটা কাম চম্ভালিব লাগিব লগা হ'ব পাৰে। গতিকে আজি কাৰ্যালয়ৰ ক্ষেত্ৰত আপুনি আজি সুসংগঠিত হওক আৰু কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ সদস্যৰ মাজত আজি মৰমৰ আচৰণ থাকিব আৰু আপোনালোকৰ ইয়াৰ ফলত সকলো সদস্য আজি সুখী অনুভৱ কৰিব। গতিকে ইজনে সিজনৰ সৈতে আপোনালোকে ভালদৰে ভাৱ ৰাখিবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকেও আপোনাৰ পৰিয়াল কিদৰে পৰিচালনা কৰিব লাগে সেইবোৰ আপোনাৰ কনিষ্ঠসকলক শিকাবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় ভৱিষ্যতে আৰু ইয়াৰ ফলত সকলো সদস্যই একেলগে মিলিজুলি থাকিব পাৰে। কিবা যদি পৰিয়ালৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে সকলো সদস্য মিলিত হৈ আলোচনাৰ মাধ্যমেৰে ইয়াৰ সমাধান ওলাবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালৰ সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গেছ আৰু এচিডিটিৰ সমস্যাৰ বাবে আজি আপুনি কিছু অশান্তি পাব পাৰে, গতিকে বৰ্তমান সময়ত মানসিক চাপ অতিমাত্ৰা নল'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্যৰ যিবোৰ সমস্যা উদ্ভৱ হৈছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। গতিকে বৰ্তমান সময়ত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখক। ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি।
মীন ৰাশিৰ জাতকৰ আজি আপোনাৰ যিকোনো পৰিকল্পনা বা লক্ষ্য সফল হ'বলৈ গৈ আছে, গতিকে যিয়ে আপোনাক সুখী কৰিব। যদি আপুনি নিজৰ কামবোৰ ভালদৰে কৰিবলৈ সক্ষম হয় আজি, আপুনি ইয়াৰ ফলত নিজৰ ভিতৰতে সতেজতা অনুভৱ কৰিব পাৰিব। যদি সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ লগত জড়িত কোনো কাম চলি আছে, তেনেহ'লে আপোনাৰ আজি ইয়াৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ সকলো চিন্তা নাইকিয়া হ'ব। বন্ধু বান্ধৱীসকলৰ পৰাও আজি আপুনি ভাল সিহঁতৰ পৰা সহযোগিতা লাভ কৰিব, গতিকে আপোনাৰ কামবোৰ আজি কোনো কাৰণতে ৰৈ নাথাকে, আপুনি সকলো ক্ষেত্ৰতে আজি সফল হ'ব। আপোনাৰ সামৰ্থ্যতকৈ অধিক কাম কৰিলে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে যিকোনো কাম খৰখেদা কৰাৰ পৰিৱৰ্তে ভাল পৰিকল্পনা কৰিহে কৰক আৰু সকলো কাম আপুনি সামৰ্থ্যৰ ওপৰত কৰিবলৈ চেষ্টা নকৰিব। যদি আপোনাৰ কামবোৰ বেছি হৈছে, তেনেহ'লে কাৰোবাৰ সহায় ল'বলৈ চেষ্টা কৰক বা আপোনাৰ কামৰ বোজাবোৰ ভাগ বতৰা কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ কামবোৰ কৰাত সহায় কৰিব আৰু লগতে সকাহ অনুভৱ কৰিব। ব্যৱসায়ৰ সকলো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক আৰু কৰ্মক্ষেত্ৰৰ ওপৰত আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি সতৰ্ক হৈ চলে, তেনেহ'লে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, বৰঞ্চ আপোনাৰ কাম কৰাৰ গতি যদি বৃদ্ধি কৰিব বিচাৰে, তেনেহ'লে সেই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ পৰা সহায় লওক। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। বিপণন সম্পৰ্কীয় কামবোৰ আজি পিছুৱাই দিয়ক, কাৰণ সেইবোৰত আজি সময় নষ্ট কৰাৰ বাহিৰে আন একো লাভ নহ'ব। তাৰ পৰিৱৰ্তে আপুনি বেলেগ কামত যদি মনোনিৱেশ কৰে, সেইবোৰত আপুনি সফলতা লাভ কৰিব পাৰিব। নিয়োজিত লোকসকলে আজি নিজৰ কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা কৰিব লাগিব। তেওঁলোকে সহকৰ্মীৰ পৰা সহায় লৈ তেওঁলোকে নতুন পদ্ধতি অৱলম্বন কৰিলে অতি সোনকালে তেওঁলোকে কামবোৰত সফলতা অৰ্জন কৰিব পাৰিব। আৰু লগতে উৎসৱ বিষয়ৰ সৈতেও আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি নতুন দায়িত্ব আজি পোৱাৰো সম্ভাৱনা থাকিব, গতিকে আপোনাৰ ব্যৱসায়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। ব্যস্ত থকাৰ পিছতো আজি পৰিয়ালৰ বাবে সময় উলিয়াই ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত সকলো সদস্যই সকাহ অনুভৱ কৰিব, গতিকে আপোনালোকে নিজৰ পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ বিশেষভাৱে যত্ন কৰক, কাৰণ পৰিয়াল ব্যৱস্থা ইতিবাচক হৈ থাকিলে আপোনালোকৰ কামবোৰো সফলতা পাব আৰু লগতে ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বা অবিবাহিত সদস্যৰ লগত জড়িত আজি কিবা সম্পৰ্ক অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আজি বা পৰিয়ালত আজি ঘনিষ্ঠতা দেখা পোৱা যাব আৰু সকলো সদস্য আজি আনন্দ লাভ কৰিব। আৰু আপোনালোকৰ অবিবাহিত সদস্যৰ সম্পৰ্কৰ কথা আজি ঘৰতে আলোচনা হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত অগ্ৰগতি দেখা পাব। আৰু লগতে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো আজি গভীৰ হৈ পৰা দেখা যাব, গতিকে আপোনালোকৰ সম্পৰ্ক মজবুত কৰি ৰাখিবলৈ হ'লে ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰক আৰু উপহাৰৰ আদান প্ৰদান কৰিলে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈও সক্ষম হ'ব। ব্যস্ত থকাৰ লগতে আপুনি উপযুক্ত জিৰণি ল'বলৈ আজি চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি সামৰ্থ্যতকৈ ওপৰত কাম কৰিলে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আন ক্ষেত্ৰতো আজি বিসংগতিৰ সৃষ্টি হ'ব পাৰে, গতিকে স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে সুসংগঠিত হ'ব। বিশেষকৈ খাদ্যাভ্যাসো আপোনালোকে গুৰুত্ব দিব আৰু দৈনিকভাৱে আপোনালোকে যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শ্যাম সদাশিৱ লিখিবলৈ নাপাহৰিব।